উৰিয়ামঘাটৰ শংকৰ বৰবিল গাঁৱৰ 25/4/2026 তাৰিখৰ পৰা সন্ধান নাই এজন ব্যক্তি। এলৈকে পুনৰ যোগাযোগ কৰিব পৰা নাই যে আপোনালোকে ক'তবা দেখিলে মানুহজনক কণ্টেক্ট নাম্বাৰ দিয়া আছে যে পুনৰ যোগাযোগ কৰিব। কৰ্মসূত্ৰে 9 দিনৰ পূৰ্বে একে গাঁৱৰে 6জন ব্যক্তিৰ লগত কেৰালালৈ বুলি ওলাই গৈছিল। ডিমাপুৰৰ পৰা ট্ৰেইনেৰে গৈছিল ভাইমা কৰ্মকাৰ নামৰ লোকজন। মানুহজনৰ বয়স 42 বছৰ। শেষবাৰ 27 এপ্ৰিলত ফোনত পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিছিল যদিও তাৰ পিছৰ পৰা কোনো যোগাযোগ হোৱা নাই লোকজনৰ সৈতে। লগত যোৱা লোককেইজনৰ সৈতে যোগাযোগ কৰিছে যদিও ক'ত আছে নাজানো বুলি কোৱাত চিন্তিত হৈছে পৰিয়ালৰ লোক। সমগ্ৰ বিষয়টো উৰিয়ামঘাট আৰক্ষী থানাত জনাইছে যদিও কোনো সন্ধান লাভ কৰা নাই। যদি কোনো লোকে ব্যক্তিজনক দেখা পায় তেন্তে সমীপৰ আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰি দিবৰ বাবে নাইবা 9365482952 বা 7012253303 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুনীতা কৰ্মকাৰ। যোৱা শনিবাৰে মানুহজন ওলাই যায় কেৰেলা কামলৈ বুলি। যোগাযোগ হৈছিলে সোমবাৰে হৈছিলে, শনিবাৰে যোৱাত 27 তাৰিখে হৈছিলে আৰু মানুহজন এতিয়ালৈকে পুনৰ যোগাযোগ কৰিব পৰা নাই যে আপোনালোকে ক'তবা দেখিলে মানুহজনক কণ্টেক্ট নাম্বাৰ দিয়া আছে যে পুনৰ যোগাযোগ কৰিব। ডিমাপুৰৰ পৰা কটেম টিকেট কাটিছিলে কেৰেলালৈ। লগত যোৱাখিনি কণ্টেক্ট খবৰ লোৱাই নাই, সিহঁতি কেৰেলা পালেগৈ। ভাইলু কৰ্মকাৰ আছিলে আৰু ৰংলাল কৰ্মকাৰ। কেৰেলাত যেনিবা কাম বিচাৰি কৰিব, যেনিবা গৈ যেনিবা কোৱা নাই সঠিককৈ কি কাম বুলি। আমাৰ ঘৰ বৰবিল শিঙিমাৰী, বৰবিল উৰিয়ামঘাট, থানা উৰিয়ামঘাট, বৰবিল সৰু পথাৰ সমষ্টি গোলাঘাট জিলা। যে আমাৰ মানুহজন ওলাই গৈছিল কামলৈ, যে কেৰেলাত পোৱাগৈ নাই এতিয়ালৈকে, খা খবৰো নাই, ফোনতো যোগাযোগ হোৱা নাই। ফোন কণ্টেক্ট নাম্বাৰ দিয়া আছে যে কোনোবাই দেখিলে আপোনালোকে যোগাযোগ কৰিব। সেয়াকে কৈছোঁ আৰু আপোনালোকক। নমস্কাৰ অসমীয়া ৰাইজ, মই সঞ্জিত কৰ্মকাৰ, উৰিয়ামঘাট থানাৰ বৰবিল শংকৰ গাঁৱৰ নিবাসী, জিলা গোলাঘাট, সৰুপথাৰ সমষ্টি। মোৰ পাপা 25 এপ্ৰিল তাৰিখে ঘৰৰ পৰা ওলাই গৈছিল, কামৰ সূত্ৰে গৈছিল। ডিমাপুৰৰ পৰা কটেম গৈছিল। তেখেত এতিয়ালৈকে আমি খা খবৰ পোৱা নাই। তেখেতক একো আমাক মানে খা খবৰ দিব পৰা নাই। লগৰ দুজন লৈ গৈছিল লগত। লগৰ দুজন আমি আমাক জনোৱা মতে তেখেতলোকক কোনো কণ্টেক্ট কৰা নাই আৰু তেখেতলোক আমাক কণ্টেক্ট আজিলৈকে কৰা নাই। যিহেতু আজি ফোন কৰিছিলোঁ, তেখেতলোক কৈছে আমি কণ্টেক্ট কৰিব নোৱাৰোঁ আৰু কৈছে যে আমি থানাত জনাম বুলি কৈছোঁ আমি তেখেতক। তেখেতলোকে আজিলৈকে আমাক একো তদন্ত কৰা নাই, পাপাকো তদন্ত কৰিব লগা নাই, একো কোৱা নাই, খা খবৰ পোৱা নাই আজিলৈকে। তাকে আপোনালোকক অনুৰোধ কৰিছোঁ অসমীয়া ৰাইজ, তাকে পাপাক ক'তোবা যদি দেখে নাম্বাৰ দি থোৱা থাকিব, কণ্টেক্ট কৰিব। ধন্যবাদ। নম্বৰটো হ'ল 7012253303। ধন্যবাদ। উৰিয়ামঘাটৰ পৰা ধুৰ্জন বড়োৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।